ইসলাম ওরফে বাবু ওই মাইক্রোফোনটো আগুৱাই দিছে। তুমি কি পঢ়ি আছা? কেনত পঢ়ি আছা এবাৰ? তোমাৰ ধন্যবাদ জানাইছো পৰিকল্পনা সমিতিৰ সভাপতিলৈ। পলিটিকেল কি নাম আছিলে? ইয়াত প্ৰতি বছৰে আহা নে তুমি? হয়তো আপোনালোকৰ যিহেতু এটা ভাল আয়োজন কৰা হৈছে, ক্ষমা কৰিব আমি সম্বৰ্ধনা দিলে তো আগলৈ লৈছিলো। জনাইছো আমাৰ মাজত আহি উপস্থিত হোৱা ঝুমুৰ বিনন্দীয়াৰ দলটি লগতে আমাৰ অতিথিসকলক আমাৰ আসন গ্ৰহণ কৰাৰ বাবে আমি অনুৰোধ। আমি ঝুমুৰ নৃত্য গোষ্ঠীটি তেওঁলোক আৰু আমাৰ বাকী অনুষ্ঠানসমূহ চলাই নিয়াৰ বাবে আমাৰ এই অঞ্চলৰ এগৰাকী সুমঞ্চৰ গৰাকী। মোৰ অতিকৈ আনন্দ লাগিছে। মই ফুৰিবলৈ অহা যেন আহিছিলোঁ, আহি যে এনেকুৱা এটা প্লেটফৰ্ম আহিছোঁ। নৱবৰ্ষৰ শুভেচ্ছা যাচিছোঁ, যাতে এই বিহু সুকলমে পাৰ হৈ যায় আৰু আপোনালোকে এই বিহুবোৰ ভালকৈ আমাৰ মাজত উপস্থিত এগৰাকী কৃতি ছাত্ৰী সদস্যকে মোৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই সুতাৰ পৰা জাতীয় বিদ্যালয়ৰ পৰা 2024-25 বৰ্ষৰ হাইস্কুল শিক্ষাত অৱতীৰ্ণ হৈছিলোঁ। লগতে আমাৰ বিদ্যালয়ৰ মোৰ ছাত্ৰ ছাত্ৰী আছিল 22 গৰাকী। আমাৰ ভবা ধৰণে ৰিজাল্টটো নহ'লেও কিন্তু ভালে হৈছে আৰু আপোনালোকে আমাক আশীৰ্বাদ কৰিব। অসমীয়া জাতিৰ আয়ু ৰেখা গণজীৱনৰ ৰেখা, গতিকে